আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম 21 তাৰিখে হৈ যোৱা এইচএছ ফাইনেল পৰীক্ষাৰ পলিটিকেল সায়েন্সৰ কোৱেশ্চন পেপাৰক লৈ গতিকে আমালোক পলিটিকেল সায়েন্সৰ কমন দিছোঁ গতিকে কিমান দূৰ কমন পৰিছে নাই আমালোক এই কোৱেশ্চনটোৰ জৰিয়তে জানি লওঁ আৰু ছাত্ৰ ছাত্ৰীসকল বেয়া নাপাবা মই অলপমান ব্যস্ত থাকোঁ সেইকাৰণে ভিডিঅ' অলপমান অহা নাই গতিকে মই বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট কৰিবা তোমালোকৰ কমেণ্টৰ কাৰণে ভিডিঅ' বনোৱা হয় আৰু কমেণ্ট সেইকাৰণে মই দিছোঁ প্ৰথমতে এটা কথা কৈ লওঁ যদি কোনোবা ছাত্ৰ ছাত্ৰী ইকনমিক্স পলিটিকেলটো কৈছে ইকনমিক্স জিঅ'গ্ৰাফী আৰু এছামিছৰ কমন লাগে তেন্তে মোক এটা কমেণ্ট কৰিলে হৈ গ'ল আৰু যদি কাৰোবাৰ প্ৰাইভেট ছিকিউৰিটি থাকে তেন্তে কমেণ্ট কৰিব লাগিব ঠিক আছে কমেণ্ট কৰিলে মই ভিডিঅ' বনাই দিম ঠিক আছে তো 1 নম্বৰে অৰ্থাৎ সামৰিক বিশ্ব ৰাজনীতিৰ পৰা যিবোৰ আহিছে 1 নম্বৰটো একৰ এটোৱে কমন পৰিছে ভাৰত এছিয়ানৰ সদস্য ৰাষ্ট্ৰ হয়নে নহয় এইটো একচুৱেলি এনসাৰটো হ'ব লাগিছে নহয় তাৰপিছত ই নম্বৰটো কমন পৰিছে চাপ্টাৰ সম্পূৰ্ণ ৰূপটো লিখা সাউথ এছিয়া ফ্ৰী ট্ৰেড এৰিয়া তাৰপিছত কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস উদযাপন কৰা হয় বা পালন কৰা হয় আমালোক মই যি কমন দিছোঁ তাত লিখা আছিল কি কোন তাৰিখে পালন কৰা হয় গতিকে পালন আৰু উদযাপন একে এইটোৰ এনসাৰ হ'ব লাগিছে কি প্ৰতি বছৰৰ 24 অক্টোবৰ তাৰিখে তাৰপিছত ইয়াত কমন পৰিছে কোন বছৰত ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছিল 1974 চন এইটো তাৰপিছত WTOৰ সম্পূৰ্ণ ৰূপটো লিখা ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন নামটো কি হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন তাৰপিছত 2 নম্বৰ যিখিনি কমন পৰিছে 2 নম্বৰৰ এইটোৱে কমন পৰিছে খিলঞ্জীয়া জনসাধাৰণ সম্পৰ্কে ৰাষ্ট্ৰসংঘে দিয়া সংজ্ঞাটো লিখা তাৰপিছত এইটো কমন পৰিছে নপৰে মই সঠিক ক'ব নোৱাৰোঁ হিচাপতটো পৰিব লাগে বাদ দিয়া গতিকে মই যদি শিয়ৰ নহওঁ তাৰপিছত আমাৰ কমন পৰিছে কি সোভিয়েট ইউনিয়নৰ খণ্ডীকৰণৰ দুটা কাৰণ লিখা এইটো ছাত্ৰ ছাত্ৰী হয়তো বুজিব পৰা নাই তোমালোকে ইংলিছটো পঢ়িবা ইংলিছটো পঢ়িলে বুজিব পাৰিবা এইটোৰ এনসাৰটো কোনটো হ'ব সোভিয়েট সংঘৰ পতনৰ কাৰণ কি বা ভংগনৰ কাৰণ কি ফলাফলটো চাই নাই ভংগনটো চাইছে ঠিক আছে তাৰপিছত ই নম্বৰটো কমন পৰিছে সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ দুটা কাৰণ উল্লেখ কৰা এইটোৰ এনসাৰটো কি হ'ব এইটোৰ এনসাৰ হ'ব উপযুক্ত ৰাজনৈতিক দলৰ অভাৱ আছিল চীন নহয় ভাৰত আৰু পাকিস্তানৰ মাজত সঘনে যুদ্ধ হৈছিল এইবিলাকে তোমালোকে বিচাৰি উলিওৱা নিশ্চয় মই এইবোৰো কমন দিছোঁ তোমাক তাৰপিছত নিৰাপত্তা পৰিষদত স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম লিখা নিৰাপত্তা পৰিষদত স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম লিখা এইটো সমূহ ছাত্ৰ ছাত্ৰীয়ে পাবই লাগে তাৰপিছত 3 নম্বৰৰ কোনটো কমন পৰিছে এই নম্বৰটো কমন পৰিছে বিশ্বায়নৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক যুক্তি লিখা তাৰপিছত কমন পৰিছে ভাৰত আৰু চীনৰ মাজৰ বিৰোধিতাৰ বিষয়সমূহ চিহ্নিত কৰা আৰু তোমাৰ পৰামৰ্শ আগবঢ়োৱা এইটো মই তোমালোকক কমন দিয়া নাই কিন্তু কমন দিছোঁ তোমালোকে মোৰ ভিডিঅ' বাহিৰ কৰা যে লং কোৱেশ্চন পলিটিকেল সায়েন্সৰ লং কোৱেশ্চন মই দুটা কমন দিছোঁ এই দুটাৰ ভিতৰত এটা আহিছে এইকাৰণে আমালোক যেতিয়া ভিডিঅ' বনাওঁ তেতিয়া ভিডিঅ' দেখিব লাগে তোমালোকে যেতিয়া দেখিব লাগে তেতিয়া নেদেখি বেলেগ টাইমত দেখা সেইকাৰণে তোমালোকৰ কাম সাকসেসফুল নহয় গতিকে এইটো মই তোমাক কমন দিছোঁ বহুত ছাত্ৰ ছাত্ৰীয়ে মোক কোৱেশ্চন কৰিছিলে যে স্যাৰ এই দুটা কোৱেশ্চন দি হ'বনে এই দুটা কোৱেশ্চন নাহিব পাৰে মই তেওঁলোকক একো কোৱা নাই গতিকে আজি কৈ আছোঁ গতিকে পলিটিকেলৰ কোৱেশ্চন পেপাৰ তোমাৰ হাততে আছে গতিকে এতিয়া দেখি লোৱা যদি সেই সময়ত মোক সেইটো কোৱেশ্চন নকৰি সেইটো মানি লৈ পঢ়ি ল'লা হয় মই তেতিয়া তোমাৰ লাভ হ'ল হয় গতিকে বাদ দিয়া এইবোৰ তাৰপিছত আমাৰ কমন পৰিছে কি ক্ষমতাৰ ভাৰসাম্য কি এখন ৰাষ্ট্ৰই ইয়াক কেনেদৰে প্ৰতিষ্ঠা কৰিব পাৰে ক্ষমতাৰ ভাৰসাম্য কি ক্ষমতাৰ ভাৰসাম্য মানে হৈছে দেশৰ আবাদ ক্ষমতাক ৰক্ষা কৰা অৰ্থাৎ অশান্তিময় অৱস্থা যাতে সৃষ্টি নহয় তাৰ ওপৰত যিটো ক্ষমতা প্ৰস্তুত কৰা হয় সেই ক্ষমতাটো হৈছে ক্ষমতাৰ ভাৰসাম্য গতিকে পলিটিকেল সায়েন্সৰ নজনা প্ৰশ্নৰ উত্তৰ তোমালোকে লিখি দিব পাৰিবা কিন্তু সেই কাৰণে অলপমান দিমাগ লাগিব আৰু লিখিব জানিব লাগিব
তাৰপিছত কমন পৰিছে তোমাৰ খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক কি চমুকৈ আলোচনা কৰা। খিলঞ্জীয়া জনসাধাৰণ যে পৰিৱেশৰ লগত সম্পৰ্ক, তেওঁলোকৰ ভাষা সংস্কৃতি অলপমান বেলেগ, তেওঁলোকে পৰিৱেশ ৰক্ষাৰ লগত জড়িত হৈ থাকে, সেইবোৰ লিখি দিলে হৈ গ'ল। এইটো মই কমন দিছোঁ তোমাক, 100% কমন দিছোঁ এইবোৰ। তাৰপিছত চক ত্ৰিপাঠী কি সাম্যবাদৰ পৰা ধনতন্ত্ৰবাদলৈ পৰিৱৰ্তন কৰাত এইটো এটা ভাল পথ আছিল নেকি? এইখিনি মই তোমাক কমন দিয়া নাই, কিন্তু এইখিনি কমন দিছোঁ। এইখিনি কমন তোমালোকে কমন দোৱা নদোৱা একেই কথা, মানে তোমালোকে লিখিব পাৰিবা এইটো যুক্তিৰ দ্বাৰা যে তেওঁলোকৰ যে পৰিৱৰ্তন কৰিছিল। চক ত্ৰিপাঠী কি সেইটো লিখিবা। তেওঁৰ যে গণতন্ত্ৰ ব্যৱস্থাটো পৰিৱৰ্তন কৰিছিল, সেই পৰিৱৰ্তন কৰাটো ভাল আছিল নে বেয়া আছিল। একচুৱেলি ভালো কোৱা যাব, কিন্তু বেয়াও কোৱা যাব। যদি বেয়া কোৱা তেন্তে এটা যুক্তি দিব লাগিব, বেয়াৰ একটা যুক্তি তোমালোকে দিব পাৰা। সেই যুক্তিটো হ'ব লাগিছে কি বহুতো কোম্পানী ধ্বংস হৈ গৈছিল এই চক ত্ৰিপাঠীৰ কাৰণে। তাৰপিছত মানৱ নিৰাপত্তা কি? মানৱ নিৰাপত্তা কি? মানৱ নিৰাপত্তা আৰু স্বাস্থ্যৰ নিৰাপত্তাৰ মাজৰ পাৰ্থক্য, এইটো মই তোমাক কমন দিছোঁ, গতিকে মানৱ নিৰাপত্তা কি এইটো আহিছে। গতিকে মানৱ নিৰাপত্তা তোমালোকে লিখিব পাৰিব লাগিব, মই তোমালোকক কমন দি দিছোঁ। তাৰপিছত পাৰ্ট বিৰ পৰা কি কমন পৰিছে? ভাৰতীয় জনতা দল কোন চনত গঠন কৰা হৈছিল? এইবোৰ এনচাৰ মই কৈ দি আছোঁ। 1980 হ'ব এইটো, 1980। তাৰপিছত 1977 চনৰ নিৰ্বাচনত কোনটো দলে জয়লাভ কৰিছিল? এইটো হ'ব জনতা পাৰ্টি। তাৰপিছত কোনখন দেশীয় ৰাজ্যৰ প্ৰথমবাৰৰ বাবে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ নীতিৰ আধাৰত নিৰ্বাচন হৈছিল? এইটো হ'ব মণিপুৰ। তাৰপিছত জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? লাল বাহাদুৰ শাস্ত্ৰী। কোন চনৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? 1951 চনৰ পৰা। তাৰপিছত EVM-ৰ সম্পূৰ্ণ ৰূপটো লিখা। এইটোও মই কমন দিয়া নাই, তথাপিও মই তোমালোকক কৈ আছোঁ, ইলেক্ট্ৰনিক ভোটিং মেচিন। তাৰপিছত ছিকিম কেতিয়া ভাৰতৰ লগত, এইটো মই কমন দিয়া নাই। তাৰপিছত মই যিটো কমন দিছোঁ, ভাৰতৰ অকংগ্ৰেছী প্ৰধানমন্ত্ৰী মানে কি? অকংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল? মই এইটো যেতিয়া তোমাক কমন দিছোঁ, মই বাৰ বাৰ কৈছোঁ যে অকংগ্ৰেছী মানে কংগ্ৰেছ দলৰ নহয়, বেলেগ দলৰ। অকংগ্ৰেছী মানে কংগ্ৰেছ দলৰ নহয়, বেলেগ দলৰ। গতিকে বেলেগ দলৰ কোনটো আছিল? যিহেতু 1977 চনত আৰু 1966 চনত 1967 আৰু 1977 এই দুটা সময়ত মানে এবাৰ কেন্দ্ৰত পাইছিল, তাৰপিছত ৰাজ্যত আহিছিল। গতিকে যেতিয়া কেন্দ্ৰত পাইছিল, তেওঁলোকৰ BJP দলৰ পৰা, অৰ্থাৎ জনতা দলৰ পৰা প্ৰধানমন্ত্ৰী হ'ব লাগে। গতিকে জনতা দলৰ পৰা প্ৰধানমন্ত্ৰী হৈছিল মোৰাৰজী দেশাই। গতিকে মোৰাৰজী দেশাই হৈছে ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী। তাৰপিছত আমাৰ যিটো কমন পৰিছে সেইটো হ'ব লাগিছে কি কোন তাৰিখে ভাৰতৰ সংবিধানৰ খচৰাত স্বাক্ষৰ হৈছিল আৰু ই কেতিয়া কাৰ্যকৰী হৈছিল? স্বাক্ষৰ কৰা হৈছিল কেতিয়া? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে, আৰু কাৰ্যকৰী কেতিয়া হৈছিল? 1950 চনৰ 26 জানুৱাৰী তাৰিখে। তাৰপিছত NDAৰ ওপৰত এটি টোকা লিখা। NDAৰ ফুল ফৰ্মটো লিখি দিবা। NDA যে এটা চৰকাৰ, মানে বৰ্তমান যিটো চৰকাৰে ৰাজত্ব কৰি আছে সেইটো কিন্তু NDAৰ চৰকাৰ। NDA একচুৱেলি সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ। NDAৰ ফুল ফৰ্মটো কি? নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। তাৰপিছত ৰাজ্য পুনৰ্গঠন আয়োগ কিয় গঠন কৰা হৈছিল? এই কিয়টো মই কমন দিয়া নাই, কিন্তু ৰাজ্য পুনৰ্গঠন আয়োগ কেতিয়া গঠন কৰিছিল এইটো মই দিছোঁ। এইটো হ'ব 1953। তাৰপিছত আমাৰ পৰা কিবা কমন পৰিছে? তাৰপিছত 7 নম্বৰৰ 1 নম্বৰ 4 নম্বৰ কুৱেশ্যন, 4টা লিখিব লাগে, যিকোনো 3টা 4 নম্বৰৰ কুৱেশ্যন এইবাৰ। ভাৰতৰ ৰাজনীতিত গতিশীলতাক 1966 চনৰ 4ৰ্থ সাধাৰণ নিৰ্বাচনে কেতিয়া পৰিৱৰ্তন কৰিছিল? এই কুৱেশ্যনটোৰ এনচাৰ কুৱেশ্যনতে আছে। কেনেকৈ? অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হৈছিল 1977 চনৰ 1966 চনত। বেলেগ দলে ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে, কংগ্ৰেছ দলৰ পৰাজয় স্বীকাৰ কৰি ল'লে, আৰু বিভিন্ন ধৰণৰ তোমালোকে লিখিব পাৰিবা। 4 নম্বৰ আছে, গতিকে 4টা পইণ্ট লিখিলে হৈ যায়। তাৰপিছত ভাৰতৰ সংযুক্ত মৰ্চা চৰকাৰৰ 4টা বৈশিষ্ট্য লিখা। এইটো আৰু ইজি। এইটো কেনেকৈ হ'ব? সংযুক্ত চৰকাৰ, মৰ্চা চৰকাৰত এটাতকৈ বেছি দল থাকে। সংযুক্ত চৰকাৰত যিবোৰ দল সংযুক্ত থাকে সেই দলবোৰৰ আদৰ্শ বেলেগ বেলেগ হয়। সংযুক্ত চৰকাৰ অস্থায়ী চৰকাৰ বা মৰ্চা চৰকাৰ কাক বোলে সেইটো লিখি দিবা, হৈ গ'ল। তাৰপিছত
তাৰপিছত আমাৰ কমন পৰিছে এইটো, সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফল আলোচনা কৰা, এইটো কমন পৰিছে। তাৰপিছত বাকী বৈদেশিক নীতি কি? এইটো মই কমন দিয়া নাই, কমন দিছোঁ নে নিদিছোঁ কিন্তু মোৰ সঠিক ভালকৈ মনে নাই, কিন্তু এইটো মই কমন দিছোঁ। ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল? ইয়াৰ আদৰ্শৰ বিষয়ে আলোচনা কৰা। জনসংঘ মানে জনতা দলে। ইয়াৰ আদৰ্শ তোমালোকক দিছোঁ মই কমন। মই তোমাক দুটা কমন দিছোঁ যে ভাৰতীয় জনতা দলৰ আদৰ্শ নহ'লে ভাৰতীয় কংগ্ৰেছ দলৰ আদৰ্শ, এই দুটাৰ ভিতৰত যিকোনো এটা আহিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, তো মই যদি আৰু কিবাৰ কমন লাগে, মই ছাবজেক্টবিলাক কৈ দি আছোঁ, ইকনমিক্স, এছামিছ আৰু জিঅ'গ্ৰাফী, এইকেইটা আৰু প্ৰাইভেট ছিকিউৰিটি। যদি কাৰোবাৰ কমন লাগে তেন্তে মোক মাত্ৰ এটা বা 10টামান কমন কৰিলে হৈ গ'ল, এটা নহ'লে 10টা। যদি বেছি হয় তেন্তে 10টা হ'ব লাগিব, আৰু যদি কম হয় তেন্তে এটা হ'ব লাগিব। গতিকে তোমালোকে কমেণ্ট কৰা, মই তোমালোকক দিবলৈ চেষ্টা কৰিম। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে মোক কমেণ্ট কৰিবা। এজন ছাত্ৰৰ পৰীক্ষা বহুত ভালেই হৈছে, 84 মাৰ্কৰ কথা মোক কৈছে যে ছাৰ মই 84 পাম, আৰু এজন ছাত্ৰই মোক কৈছে 95 পাম। গতিকে কমেণ্টত ক'ব লাগে এইবোৰ, ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।